আজি ভাটাত ইটা কেনেকে বনায় ইটা একচুৱেলি কি মাটিৰে হয় মই আজি আপোনালোকক গোটেই বস্তু দেখুৱাম। এটা হ'ল লাল মাটি আমাৰ অসমত বহুত জেগাতে পোৱা যায়। লাল মাটিতো ইটা হয়। আগত আমি শুনিছিলো যে লাল মাটিত ইটা নহয় কালা মাটি লাগে, কিন্তু এতিয়া মিচিং ওলাই ইটা বনোৱা হাতী মিল যিটো কয় এই মিচিং গিলা ওলাই লাল মাটিতো ইটা হয়। লাল মাটি দেখাওক আপোনালোকে। লাল মাটি পাথৰ নাথাকিলেই হ'ল। এলা হ'ল পলি মাটি, বালু মাটি, একেবাৰে বালু মাটি, পলি মাটি যেটা কওঁ আমি, বালু মাটিটা মিক্স দিছে। এই বালু মাটি মিক্স দি ইয়াৰ লগত লাল মাটি, বালু মাটি আৰু এক প্ৰকাৰৰ কলা মাটিও দিয়ে। মাটি দিয়ে কলা মাটি, যিমান পাৰে ইমান বেলেগ মাটি দিও হয়। কিন্তু বালি মাটি এইটো য'ত এই মাটিটো কাম কৰে, কাম হৈছে ই ফিনিচিং লোৱাত কাম কৰে। বালু মাটি ইটা ফিনিচিং লোৱাত কাম কৰে। যিমান ইটা আছে গোটেই ফিনিচিং লোৱাত কাৰণে পলি মাটিটা ব্যৱহাৰ কৰে। ফিনিচিঙৰ কাৰণে যদি এই পলি মাটিটো দিব পাৰে তেনেহ'লে ইটা বনোৱা যায়। ইটা বনোৱাৰ পদ্ধতি হ'ল গোটেই মাটি মিক্সিং কৰি JCB দি ইয়াতে প্ৰথমে ভেৰ বনাই লৈছে। কালিয়ে বনাই থৈ দিছে ভেৰখিনি। JCB দি হাতী মিলত মাটি দি আছে, হাতী মিলে মাটিখিনি ওলাই দি আছে, মিক্সিং কৰি ওলাই দি আছে। এই ইটাটোৱে পাথাৰিক দিব। যি মানুহজনে ইটা বনায় সিহঁতক ভাটাৰ ভাষাত পাথাৰি বুলি কয়। এই পাথাৰিবোৰে মাল বনাব, তাৰ পিছতহে মালটো লগত যাব। কি সুন্দৰকে মাল বনাই আছে। JCB দি মিক্সিং কৰি হাতী মিলত দিছে। হাতী মিলত দিয়াৰ পিছত হাতী মিলে মাটিখিনি বাহিৰলৈ ওলাই দিছে। মানুহ থাকে ইয়াতে 10-12জন মানুহ থাকে। এজন ইয়াতে ধৰি দিছে মাটিখিনি, কেনেকে কাটি দিছে হাতেৰে, হেলিত উঠাই দিছে। হেলি বুলি কয়, ঠেলা ভাটাৰ ভাষাত হেলি বুলি কয়। ইটা বনোৱাৰ পিছত এনেকে পাল্টি কৰি দিব লাগে। পাল্টি কৰি দিলে মালগিলা শুকায়। এই সুন্দৰকে শুকাইছে। এই ভাইটিজনে আমাৰ এতিয়া মালগিলা টেমা দি আছে। শুকাৰ পিছত গাড়ীয়ে লৈ যাব, এইবিলাক ডাইৰেক্ট ভাটাত লৈ যাব গাড়ী। মাল একচুৱেলি 6-7 দিনকে সময় পায় এটা মাল বনোৱাৰ পিছত। 6-7 দিন বনোৱাৰ পিছত সময় পায় শুকোৱাৰ কাৰণে। এতিয়া পুহ মাহ যিহেতু মাল মানে কম শুকায়, 3-4 দিনতে শুকাই যায় মাল, কিন্তু পুহ মাহত অলপ সময় লয়। ভাটাৰ প্ৰচেছটো বহুত বঢ়িয়া, বেয়া নহয়, ভাল প্ৰচেছ। মানে দুখীয়া মানুহৰ ক্ষেত্ৰত মানে আপোনাৰ কত কাম নাই, কোনো বেকাৰ মানুহ, পইচাৰ বহুত অভাৱ, আপুনি ভাটালৈ আহক, কাম কৰক। ইয়াতে পইচাৰ অভাৱ নাই, পৰিশ্ৰমৰ কাম পৰিশ্ৰমৰ হ'ব। কাম কষ্ট কৰিব লাগে। কাম কষ্ট নকৰিলে ইয়াতে পইচা নাই। কষ্ট যদি কৰিব নোৱাৰে নাহে। আৰু যদি আপোনাৰ কষ্ট কৰাৰ ক্ষমতা আছে, কোনো জ্ঞান বুদ্ধি নাই আপোনাৰ, আপুনি ইয়াতে আহি কাম কৰি যাওক, টেনশ্যন নাই।